জলমৃত্যুক স্থায়ী নিযুক্তিৰ দাবীত ডিব্ৰুগড় জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ। সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ আহ্বানত ডিব্ৰুগড়ত জলমৃত্যুসকলে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। জলমৃত্যুক স্থায়ী নিযুক্তিৰ উপৰি শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰা, এনগেজমেণ্টৰ পৰিৱৰ্তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা নিযুক্তি পত্ৰ প্ৰদান কৰা, জলমৃত্যুসকলৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰা, জলমৃত্যুসকলক নিযুক্তি পাবলৈ থাকি যোৱা সকলো পুৰণা শ্ৰমিকক নিযুক্তি প্ৰদান কৰা, জলমৃত্যুৰ ইউজাৰ কমিটি পঞ্চায়তৰ পৰা মুক্ত কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা দৰমহা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। আমি হলো চৰকাৰ বিভাগৰ পৰা নিযুক্তিপ্ৰাপ্ত নহয় যদিও আমি দীৰ্ঘদিন আমি বিনা বেতনেৰে আমাক তেখেতলোকে স্বেচ্ছাসেৱক বুলি কৈ আমি প্ৰায় 10-12 বছৰ কাম বিনা পইচাৰে ৰাইজক বিশুদ্ধ খোৱা পানী আমি প্ৰদান কৰি আহিছোঁ। এই ক্ষেত্ৰত জলমৃত্যুৰ অৰিহণা অধিক আছে। গতিকেলৈ আমাক চৰকাৰে শেহতীয়াভাৱে এটা পাৰিতোষিক দিছিলে 6,500 টকা আৰু দিওঁতে বিভাগীয় মন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে বৰাকত ঘোষণা কৰিছিলে আপোনালোকৰ জলমৃত্যুসকলৰ ভাল খবৰ 1 জানুৱাৰী পাব। কিন্তু 1 জানুৱাৰী পাৰ হৈ গ'ল। আমাৰ বিভাগীয় মন্ত্ৰীয়ে এই ক্ষেত্ৰত আমাক বিভিন্নবাৰ আমি লগ কৰিছোঁ, দিছপুৰত লগ কৰিছোঁ। তেখেতে কৈছে তহঁতৰ খবৰ অতি সোনকালে হ'ব, 1 জানুৱাৰী তহঁতি ভাল খবৰ পাবহি। কিন্তু 1 জানুৱাৰীত তেখেতলোকে ভাল খবৰ দিয়াটো বাদেই দিয়ক, আমালৈ আওকাণ কৰি আমি হেঙাৰবাৰীস্থিত মুখ্য অভিযন্তা কাৰ্যালয়ত আমি খবৰ ল'বলৈ জলমৃত্যুসকল গৈছিলোঁ। এই জলমৃত্যুসকলক আমাৰ MD ছাৰ চিফ ইঞ্জিনিয়াৰ ক'লে আমাৰ হাতত যিখিনি আছে আমি কৰণীয় কৰি আছোঁ, কিন্তু বিভাগীয় মিনিষ্টাৰে আমাক এই হেৰিয়াত গুৰুত্ব দিয়া নাই। গতিকে আমি কৰিবলগীয়া কাম আমি কৰি আছোঁ, কিন্তু তেখেতলোকে গুৰুত্ব দিয়া নাই। 3 তাৰিখে পিছত 4 তাৰিখত যেতিয়া নলবাৰীত আমাৰ বিভাগীয় জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈছিল, তাত নলবাৰী জলমৃত্যুৱে লক্ষ্য কৰিছিল তহঁতৰ চাকৰি কোনো জীৱনত নহয়, তহঁতি ভলণ্টিয়াৰ হিচাপে কাম কৰি আছ আৰু তহঁতি ভলণ্টিয়াৰ হিচাপে কাম কৰি থাকিব লাগিব আৰু তহঁতৰ দৰমহা বৃদ্ধি কথাটো আমি কেবিনেটৰ 8 তাৰিখে উত্থাপন কৰিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া তহঁতি আন্দোলন কৰাৰ বাবে সেয়াও হৈ নুঠে, তহঁতি যি কৰ কৰি থাক বুলি এনেকৈ দম্ভালি মৰা এটা মন্তব্য দিয়াৰ পিছত আমাৰ জলমৃত্যুসকল জাঙু খাই উঠিছে। আৰু এটা কথা ইয়াতে উল্লেখ কৰোঁ, আমাৰ জলমৃত্যুসকলে ৰাতিপুৱা পানী বিশুদ্ধকৰণ কৰি টেংকিত পানী উঠাওঁতে 2.5 ঘণ্টা লাগে, পাছবেলা 2.5 ঘণ্টা লাগে আৰু দিওঁতে 2 ঘণ্টা, 7 ঘণ্টা সময় আমাৰ অতিবাহিত কৰিব লাগে। তেখেতলোকে বিভাগৰ পৰা অৰ্ডাৰ দিছে আপোনালোকে মানে আঁচনিখনৰ পৰা আঁতৰি নাযাব। তেতিয়া তেনেস্থলত আমি ক'ৰবাত গৈ 1 ঘণ্টা বা 2 ঘণ্টা কাম কৰিবও নোৱাৰোঁ। এনেকুৱাকৈ আমাৰ হাঙু খায়। আৰু যদি আমি তেওঁলোকৰ বিভাগৰ মানুহ নহয়, তেখেতলোকে আমাক কিয় বাৰম্বাৰ প্ৰেছাৰ দি থাকে, এছসকলে পানী দিছা নাই, বাৰ্ড ফ্লু মিটাৰ তোমালোকে পঠাইছা নাই। যদি আমি তেখেতলোকৰ মানুহ নহয়, আমাক এইখিনি অৰ্ডাৰ দিবলৈ বা এইখিনি আমাক তেখেতে এই কি বোলে দাবী ধমকি দি হ'লেও পানী চলাবলৈ কিয় কয়? আমি যদি তেখেতলোকৰ মানুহ নহয়, আমাক তেখেতলোকে আঁতৰাই দিয়ক সেই বিভাগৰ পৰা। ইউজাৰ কমিটিৰ কথা কৈ থাকে, ইউজাৰ কমিটি আপোনালোকে দেখিছে গাঁৱত ইউজাৰ কমিটি দদায়েক মোমায়েক কোনোবা ভতিজায়েক আছে, সেই ইউজাৰ কমিটিয়ে ক'ৰ পৰা চলাব? এতিয়া চেণ্ট্ৰিফিকেল মটৰ বা যিকোনো মটৰ এটা বেয়া হ'ল, সেই বেয়া মটৰটো ৰিপেয়াৰিং কৰিবলৈ ডিপাৰ্টমেণ্টে পঞ্চায়তলৈ লিখে, পঞ্চায়তে ক'ৰ পৰা কৰিব? পঞ্চায়তে এটা মেচিন ৰিপেয়াৰিং কৰিবলৈ বা কিনি দিবলৈ লাখ লাখ টকা পঞ্চায়তৰ হাতত নাই। আমাৰ 15 ফাইনেন্সৰ পইচা এটা দি আছে 6,500 টকা, একেবাৰে ন্যূনতম ভাত্তা। এই ভাত্তাটো আমাৰ পৰিয়াল নচলে। আৰু আজি মূল্য বৃদ্ধিৰ দিনত আমি কেনেকৈ জীয়াই আছোঁ, কেনেকৈ খাই আছোঁ, এইখিনি বিষয় অন্যান্য বিভাগে নাজানিলে PHC ডিপাৰ্টমেণ্টৰ বিভাগে জানে। গতিকে আমি জীয়াই মৰি থকাতকৈ আমাক গুলীয়াই মাৰক, আমি আপত্তি নাই। একেটা গুলীতে আমি মৰিম, আমি সকলো মৰিবলৈ সাজু আছোঁ। চাওক, আজি বিগত এটা দশক ধৰি আমি এইটো বিভাগতে কাম কৰি আছোঁ। প্ৰথম পৰ্যায়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আণ্ডাৰত আমি বিনা বেতনেৰে কাম কৰি আছিলোঁ। বিভাগটো একদম শেষ পৰ্যায়ত থকাৰ সময়তো আমি 1 টকাৰ পইচা নোপোৱাকৈ আমি কাম কৰি আছোঁ। আজি বিভাগটো জল জীৱন মিছন আহিলে
জল জীৱন মিছনৰ আণ্ডাৰত আমাৰ 2022 চনৰ 1 জুলাইৰ পৰা আমাৰ 4,600 টকা দিছে, তাকো সেইটো আমাৰ পঞ্চায়তৰ আণ্ডাৰত। বৰ্তমান আমি 4,600 টকাত আমি সন্তুষ্টি নহয় বা আমি এটা পৰিয়াল চলাবলৈ সক্ষম নহয়। গতিকে আগন্তুক দিনত আমাৰ বিভাগৰ পৰা এংগেজমেণ্ট দিয়ক, শ্ৰমিক আইনৰ অধীনত নিম্নতম ভাত্তা প্ৰদান কৰক, লগতে আমাৰ পঞ্চায়তৰ পৰা এংগেজমেণ্ট কপিখন উঠাই আমাক বিভাগীয়ৰ পৰা আমি এপইণ্টমেণ্ট দিয়ক। আমাৰ দাবীসমূহৰ ভিতৰত এই 3টা দাবী মূল দাবী। তৃতীয়তে আমাৰ আৰু এটা দাবী আছে, আমাৰ ৰৈ যোৱা বহুত কৰ্মচাৰী আছে, বিভিন্ন কাৰণত স্কিম বনোৱা নাই, স্কিম হেণ্ড অভাৰ কৰা নাই, তেনেকুৱাবোৰৰ কাৰণত আমাৰ বহুত স্কিম বৰ্তমান সময়ত নিষ্ক্ৰিয় হৈ পৰি আছে। বিনা বেতনে কাম কৰি 10 বছৰ কাম কৰাৰ পিছত আজি 4,600 টকাটো তেখেতসকলে পাবলৈ সক্ষম হোৱা নাই। গতিকে তেখেতসকলক আমাক অতি শীঘ্ৰে নিযুক্তি দিয়ক। ভৱিষ্যত দিনত আমি এই আন্দোলনতকৈ আৰু বহুত জংকী আন্দোলন কৰিবলৈ আগবাঢ়ি গৈছোঁ। ৰাজপথত ওলাই যাম, গুৱাহাটী পৰ্যন্ত, দিছপুৰ পৰ্যন্ত আমি আন্দোলন কৰিবলৈ আগবাঢ়ি যাম। বিভাগৰ পৰা আমি এটাই বিচাৰিছোঁ, মাত্ৰ আমাক নিম্নতম ভাত্তা প্ৰদান কৰক। আমি 4,600 টকাত 24 ঘণ্টা সময় আমি কেতিয়াও কাম কৰিব কাৰণে নহয় নোৱাৰিছোঁ। যদি আমাক কয় যে আপোনালোকে ওলাই দিয়ক, সেইটোতো আমাৰ একো কথা নাই, কিন্তু আমাৰ বিনা বেতনে কাম কৰা আগত যিমানখিনি 10 বছৰ 12 বছৰ বিনা বেতনে কাম কৰিলোঁ, তাৰ পইচাটো আমাক দি দিলেও হ'ব। বৰ্তমান সময়ত আমাক উলিয়াই যদি দিয়ে, আমাৰ তাত ক'বলগীয়া কথা নাই। স্কিম চলাওক, কোনে চলায়। পঞ্চায়তক কিন্তু আমাৰ পঞ্চায়তৰ পৰা আমাক অতি সোনকালে বাহিৰ কৰি আনক, যিহেতু আমাৰ 4,600 টকাত একেবাৰে মানে সম্ভৱ নহয়। গতিকে বিভাগীয় মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাক কিবা এটা